সেইখিনি শুনি আছো। এতিয়া আমি মনোনিৱেশ কৰিছো সকলোৱে পঞ্চায়ত নিৰ্বাচনত। পঞ্চায়ত নিৰ্বাচনক বাদ দি কোনো ৰাজনৈতিক দল কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। কাৰণ অসমৰ প্ৰায় 80% মানুহ গাঁৱত বাস কৰে। 80ৰ পৰা কিছুমান জিলাত 90% লোকে পঞ্চায়তত ভোটদান আছে, পঞ্চায়তৰ বাসিন্দা। গতিকে তেখেতসকলৰ মনোভাৱ বুজ লোৱা, তেখেতসকলৰ মাজত নিজৰ দলৰ শক্তি স্থিতি বৃদ্ধি কৰা। এতিয়া আমি সেইখিনি কামত লাগিছোঁ। কাৰণ পঞ্চায়তটো বহুত ডাঙৰ এটা প্ৰক্ৰিয়া। ইলেকশ্যন হিচাপে কোনোবাই ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ পদবীটো ডাঙৰ সৰু কোনোবাই ক'ব পাৰে, কিন্তু এটা সমষ্টিত আপুনি 200ৰ পৰা 250লৈকে এটা দলে প্ৰাৰ্থী বাছনি কৰিব লাগিব। মাত্ৰ 7খন জিলাত পঞ্চায়ত নাই, বিটিআৰ আৰু আপোনাৰ 3খন পাহাৰীয়া জিলাত। বাকী গোটেই জিলাবিলাকত পঞ্চায়ত নিৰ্বাচন হ'ব। বুথে বুথে আপুনি টিকেট দিব লাগিব। যদিও চিম্বল ৱাৰ্ডত নাই, আমাৰ দলৰটো এটা স্থিতি থাকিব লাগিব। সেইকাৰণে এতিয়া আমি অন্য কথাত ফ'কাছ কৰা নাই। এতিয়া আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ সকলো জিলা ব্লকক আমি কৈছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটোত এতিয়া ফ'কাছ কৰিব লাগে। অখিলগড় যিটো শেহতীয়া স্থিতি, আকৰগড় স্থিতি, সেই আকৰগড় স্থিতিক সংকটত পৰিব নেকি আকৌ মৰ্চা গঠন হোৱাত? চাওক, এলায়েন্স মানে হৈছে বন্ধুত্ব। যদি একেবাৰে সাধাৰণ ভাষাত ক'বলৈ যায়, বন্ধুত্বত আকুৰ গোজ কেনেকৈ থাকিব? বন্ধুত্বটো এৰা ধৰাৰ মাজেদিয়ে হ'ব লাগিব। কিছু ল'ব লাগিব, কিছু দিব লাগিব, আৰু সেইখিনি চবেই বুজি পায়। আৰু টিভিৰ পৰ্দাত মই ভাবোঁ যে এলায়েন্সৰ কথা পাতি এলায়েন্স গঢ়িব নোৱাৰে। এলায়েন্স অলপ পজিটিভ থিংকিং লৈ পেলাই আমি মুখামুখিকৈ বহি কথা পাতিব লাগিব। এতিয়া আমাৰ দলত বিধানসভা কেন্দ্ৰিক আলোচনাবিলাক হোৱা নাই। আৰু এতিয়া আমাৰ 13, 14, 15 3দিনীয়া সভা আছে। তাতো আমি বিধানসভা কেন্দ্ৰিক কথা বিষয়টো ৰখা নাই। আমি ৰাখিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচন, বিটিআৰৰ ইলেকশ্যন, সোণোৱাল কছাৰী ইলেকশ্যন আহি আছে, আপোনাৰ তিৱা ইলেকশ্যন আহি আছে, যিবিলাক ডিউ হৈ আছে। 25 চনৰ প্ৰথম ভাগতেই এই ইলেকশ্যনবিলাকৰ চৰকাৰী বিধি নিৰ্দেশনা মতেই এই ইলেকশ্যনবিলাক ফেব্ৰুৱাৰীৰ ভিতৰত শেষ হ'ব লাগে। গতিকে ইমানবিলাক নিৰ্বাচন সন্মুখত থকাৰ পিছত আৰু এই নিৰ্বাচনবিলাকত এটা ভূমিকা আমি শক্তিশালীভাৱে যদি নলওঁ, ৰাইজেও ভুল বুজিব। ৰাইজেও ক'ব যে তাৰমানে কংগ্ৰেছে অকল এছেম্বলিহে খেলিব নেকি? এইবিলাক ইলেকশ্যন কি কংগ্ৰেছে গুৰুত্ব দিব নালাগে নেকি? সেইকাৰণে আমি সেই নিৰ্বাচনখিনিকে এতিয়া মনোনিৱেশ কৰি আছোঁ। আপুনি ৰাহুল গান্ধীৰ সৈতে কথা পাতিছে আৰু সম্পূৰ্ণভাৱে এলায়েন্সৰ ক্ষেত্ৰত কৰ্তৃত্ব আপোনাক দিয়া বুলি জনাইছে। এই ক্ষেত্ৰত ইতিমধ্যে অসমে তেওঁলোকে সুকীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে। পিছৰ পৰ্যায়ত কেনেদৰে? নহয়, আমিতো উপ নিৰ্বাচনত যিটো হৈ গ'ল সেইখিনিতো আপোনালোকে চবেই জানে, একোতো লুকাই থকা নাই। এতিয়া মই এইটো কৈয়ে আছোঁ যে এই নিৰ্বাচনকেইটা এতিয়া সন্মুখত আপোনাৰ দুৱাৰত টকৰ পৰি আছে পঞ্চায়ত নিৰ্বাচনৰ। এতিয়া দৰ্জা মুখত ৰৈ আছে পঞ্চায়ত নিৰ্বাচন। এতিয়া মই পঞ্চায়তত লাগিম নে মই বিধানসভাত লাগিম? আৰু পঞ্চায়তটো ভালকৈ খেলা মানেই বিধানসভাৰ কাৰণে এটা শক্তিশালী ভেটি নিৰ্মাণ কৰা। সেইকাৰণে আমি সকলোৱে মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত আমি বিজেপিক শক্তিশালী প্ৰত্যাহ্বান জনাব লাগিব আৰু আমি যিমান পাৰোঁ বেছি আসন আমি দখল কৰিবলৈ চেষ্টা কৰিব লাগিব। চাওক, মই সেইটোতকৈ এটা ডাঙৰ কথা কালি দেখিছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমীয়া ল'ৰাবিলাক বাছ ড্ৰাইভাৰ হ'ব লাগে। কেলে মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে যে অসমলৈ দিনটোত 60-70খন গুৱাহাটীলৈ এৰোপ্লেন আহে, তাৰ পাইলটবিলাক অসমীয়া ল'ৰা হ'ব লাগে বুলি কিয় নকয়? অসমৰ বাছ, তেওঁতো কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 24 লাখ নিবনুৱাৰ সংস্থাপনৰ দায়িত্ব তৰুণ গগৈ ডাঙৰীয়াই ল'ব নোৱাৰিলে, তেওঁ ল'ব। এতিয়া আকৌ শেহতীয়া ফৰ্মুলা আহিলে যে অসমীয়া ল'ৰা বাছ ড্ৰাইভাৰ হ'ব লাগে। বিজেপি কেডাৰবিলাকক বাছ ড্ৰাইভাৰ নবনাই কেলে? বাছৰ কাৰণে যদি ড্ৰাইভাৰ দিগদাৰ হৈছে, বিজেপিৰ MLA মন্ত্ৰী নেতাবিলাকৰ ল'ৰা ছোৱালীবিলাকক বাছ ড্ৰাইভাৰ শিকাই দিয়ক। বাকী ল'ৰা ছোৱালীক উদগনি দিয়ক যে অসমলৈ যে 60খন এৰোপ্লেন গুৱাহাটীলৈ দিনে আহে, তাৰ পাইলটবিলাক আমাক দিয়ক। ক'লে লৈ গৈ আছে অসমখন? যিজন মানুহে সংস্থাপনৰ কথা কৈ পেলাই গোটেই জাতিটোক ঠগিছে,
এতিয়া 8,000 কোটি টকাতকে বেছি টকা বছৰত লোনৰ সুদ ভৰে। কিন্তু এই কথাটো তল পেলাই ৰাখিব বিচাৰে। আজি অসমৰ নিচিনা এখন ৰাজ্যই যদি বছৰত 8,000 কৰোৰ সুদ ভৰিব লাগে লোন লোৱা পইচাৰ, তেতিয়া অৰ্থনৈতিকভাৱে অসমৰ অৱস্থাটো কেনেকুৱা? ইমান ধাৰ ল'বৰ কাৰণে আমি ডাবল ইঞ্জিন চৰকাৰ বনাইছিলো নেকি? আজি স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আজি গুজৰাটৰ পৰা প্ৰধানমন্ত্ৰী আছে, গৃহমন্ত্ৰী আছে, তাত স্মাৰ্ট মিটাৰ বন্ধ। আজি স্মাৰ্ট মিটাৰৰ নামত যিটো লুণ্ঠন সৰ্বসাধাৰণ মানুহৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, এই লুণ্ঠনৰ কথাটো কেতিয়াও আলোচনা হ'বলৈ সুযোগ নিদিয়ে। আজি আপুনি ৰেকৰ্ড চাব, আজি গুজৰাটত স্মাৰ্ট মিটাৰ ৰাইজে বন্ধ কৰি দিলে বিল বেছি আহে বুলি। কেলে? তাত প্ৰধানমন্ত্ৰীৰ ঘৰ, গৃহমন্ত্ৰীৰ ঘৰ, আৰু সেই একেজন আদানীক লুণ্ঠনৰ ভূস্বৰ্গ বনাই দিছে স্মাৰ্ট মিটাৰৰ নামত অসমত। আৰু যেতিয়া আপুনি কথাটো ওলাব, তেতিয়া কোনে কি খাব মুখ্যমন্ত্ৰীয়ে কৈ দিব, কোনে কি পিন্ধিব সেইটো কৈ দিব, ডাইভাৰ্ট কৰি দিব লাগে ইছ্যুটো। এতিয়া বাছ ড্ৰাইভাৰ কৰিবলৈ কৈ দিলে অসমীয়া। এতিয়া তাৰমানে ইঞ্জিনিয়াৰ ডাক্তৰ কোনো হ'ব নালাগে এতিয়া অসমীয়া জাতিত। এতিয়া আমাৰ কাম হৈছে আমি চবে বাছ চলাম, খালি তেওঁলোকে ব্যৱসায় কৰিব, চিণ্ডিকেট চলাব। সেইটোৱে এই মানুহজনে যেতিয়া সন্মুখত ৰাইজে আচল কথাবিলাক গম পাবলৈ আৰম্ভ কৰে, কেনেকে চিণ্ডিকেটৰ নামত লুণ্ঠন চলি আছে, কেনেকে